যোৱা ভিডিঅ'ত মই স্বদেশী শিল্প উদ্যোগৰ আগৰখিনি তোমালোকৰ লগত আলোচনা কৰিছোঁ। আজি মই তোমালোকৰ লগত স্বদেশী শিল্প উদ্যোগ অৰ্থাৎ অনুশীলনত 5 নম্বৰ প্ৰশ্নটো আছে আৰু সেই 5 নম্বৰ প্ৰশ্নৰ পৰা মই বাকীখিনি অৰ্থাৎ চেপ্টাৰৰ শেষলৈকে তোমালোকৰ লগত আলোচনা কৰিম। এইটো তোমালোকে নিশ্চিতভাৱে দেখিছা 5L 5L মিন্স অনুশীলনৰ লং প্ৰশ্ন আৰু লং প্ৰশ্ন মানে আমি এইখন অনুশীলনত বা এইখন চেপ্টাৰত আমি 3 নম্বৰতকৈ ওপৰত প্ৰশ্ন আমি নাপাম। সেইকাৰণে মই তোমালোকক শৰ্ট কৰি দিছোঁ হাইলাইটাৰেৰে প্ৰত্যেকটা শাৰী যিকেইটা শাৰী তোমালোকৰ প্ৰয়োজন হ'ব সেই শাৰীকেইটা মই তোমালোকৰ কাৰণে আস্থানি দিছোঁ আৰু আস্থানি দিয়া শাৰীকেইটাই তোমালোকে মুখস্থ কৰিবা। যেনেকৈ স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ এটা সৃষ্টি কৰিছিল আৰু এই পৰিৱেশ যেহেতু স্বদেশী বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তুৰ যেতিয়া চাহিদা বৃদ্ধি পাইছিল তেতিয়া বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিছিল। যেনেকৈ কি ইণ্ডাষ্ট্ৰি গঢ়ি উঠিছিল সূতা কটা কল, তাৰপিছত ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদি কাৰখানা গঢ়ি উঠিছিল। এইখিনিলৈকে আমি প্ৰথম এটা পেৰেগ্ৰাফ বনাই দিম যে আদি কাৰখানা গঢ়ি উঠিছিল পৰ্যন্ত আমি এটা পেৰেগ্ৰাফ বনাই দিম। নেক্সট পেৰেগ্ৰাফলৈ আমি যাম। প্ৰথম শাৰীটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ স্বদেশী আন্দোলনৰ ফলস্বৰূপে এটা জাকত জিলিকা বস্ত্ৰ প্ৰতিষ্ঠান পৰিণত হৈছিল। তাৰমানে দ্বিতীয় পেৰেগ্ৰাফৰ প্ৰথম শাৰী হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰে কি কৰিছিল স্বদেশী ভাণ্ডাৰ নামৰ এটা বস্ত্ৰ প্ৰতিষ্ঠান কাপোৰৰ প্ৰতিষ্ঠান এটা জাকত জিলিকা এটা প্ৰতিষ্ঠান তেওঁ গঢ়ি তুলিছিল। তাৰপিছত আহোঁ আমি বাকী মাজৰ শাৰীকেইটা নালাগে। ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে কৰ্নেলছ ষ্ট্ৰীটত লক্ষী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল। এইখিনি আমি দ্বিতীয় পেৰেগ্ৰাফত দিম। আমি তৃতীয় পেৰেগ্ৰাফলৈ যাওঁ। বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰতা বাতাবৰণ গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদি অসাধাৰণ ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ চিন্তা কৰিছিল। আমি এইখিনি তিনিজন বিশেষকৈ বংগ প্ৰদেশৰ তিনিজন ব্যক্তি জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায় আৰু নীলৰতন চৰকাৰ এই তিনিজন ব্যক্তিয়ে কি কৰিছিল বংগদেশত ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি গঢ়ি তোলাৰ কাৰণে বহুত চিন্তা চৰ্চা কৰিছিল। এইটো আমি আস্থানি বেলেগকৈ আস্থানি বা ৰঙাৰে আমি আস্থানি দিছোঁ। এটা MCQ প্ৰশ্ন আহিব পাৰে বংগলক্ষী কটন মিল কোনে প্ৰতিষ্ঠা কৰিছিল। ইয়াত আমি নীলৰতন চৰকাৰ। আমি যেতিয়া MCQ আহিব যে বংগলক্ষী কটন মিল কোনে প্ৰতিষ্ঠা কৰিছিল তেতিয়া আমি ইয়াৰ এনসাৰ দিম নীলৰতন চৰকাৰ। আমি মেইন শাৰীলৈ যাওঁ। নীলৰতন চৰকাৰৰ উদ্যোগত বংগলক্ষী কটন মিল আৰু আচাৰ্য প্ৰফুল্ল ৰায়ে এইটো এটা MCQ হ'ব। আচাৰ্য প্ৰফুল্ল ৰায় বেংগল কেমিকেলছ কোনে প্ৰতিষ্ঠা কৰিছিল আমি এনসাৰটো দিম MCQত আচাৰ্য প্ৰফুল্ল ৰায়। এইটো আমি 3 নম্বৰ পেৰেগ্ৰাফ হ'ব। আমি ইয়াৰ পৰা যে বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতাৰ পৰা আৰম্ভ কৰি আমি 3 নম্বৰ পেৰেগ্ৰাফ আমি এটা কৰিম যিহেতু নাম্বাৰ 3। আমি ইয়াত মিল বংগলক্ষী মিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটো মুকলি কৰিছিল। আমি এইটো এটা MCQ হ'ব যে বেংগল কেমিকেলছ কোনে প্ৰতিষ্ঠা কৰিছিল আমি এনসাৰটো দিম আচাৰ্য প্ৰফুল্ল ৰায়। আৰু জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা গঢ়ি তুলিছিল। এইটো আমি যে জামছেদজী বিখ্যাত লৌহ শিল্প কাৰখানা কোনে গঢ়ি তুলিছিল আমি জামছেদজী টাটাই গঢ়ি তুলিছিল। এইখিনি এটা লাষ্ট পেৰেগ্ৰাফ হ'ব। অৰ্থাৎ আমি 3টা পেৰেগ্ৰাফ যদি আমি দিওঁ আৰু অনুশীলনত 6 নম্বৰত আছে প্ৰশ্ন এইটো যে বেংগল কেমিকেলছ কোনে প্ৰতিষ্ঠা কৰিছিল আমি ইয়াৰ এনসাৰটো দিম কি আচাৰ্য প্ৰফুল্ল ৰায়। এইখিনি দিলে আমি যথেষ্ট হ'ব 3 নম্বৰৰ কাৰণে। আমি নেক্সট মুছলিম লীগলৈ যাওঁ। মুছলিম লীগৰ প্ৰশ্ন যদিও অনুশীলনত নাই কিন্তু পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে। আমি চাওঁ কাৰ্জনে বংগ বিভাজনৰ সপক্ষে জনমত গঢ়ি তোলাৰ উদ্দেশ্যে 1904 খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰী মাহত পূৰ্ববংগ ভ্ৰমণৰ দীঘলীয়া এটা কাৰ্যসূচী লৈছিল। কিহৰ কাৰণে বংগৰ সপক্ষে বংগ যে বিভাজন কৰিব তাৰ সপক্ষে মতামত বা জনমত গঢ়ি তোলাৰ উদ্দেশ্যে 1904 খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰী মাহত পূৰ্ববংগ ভ্ৰমণৰ এটা দীঘলীয়া কাৰ্যসূচী হাতত লৈছিল। সেই উদ্দেশ্যে 18 ফেব্ৰুৱাৰী তাৰিখে ঢাকাত অনুষ্ঠিত বিশাল জনসভাত পূৰ্ববংগৰ ইছলাম ধৰ্মীয় জনগণক হিন্দুসকলৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনাইছিল। যে 1904 খ্ৰীষ্টাব্দৰ 18 ফেব্ৰুৱাৰী তাৰিখে কি কৰিছিল তেওঁ ঢাকাত এটা বিশাল ডাঙৰ এটা জনসভা অনুষ্ঠিত হৈছিল আৰু সেই জনসভাত পূৰ্ববংগীয় যিবিলাক মুছলমান আছে বা ইছলাম ধৰ্মৰ মানুহ আছে সেই লোকসকলক হিন্দু ধৰ্মৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ তেওঁ আহ্বান জনাইছিল।
ঢাকাৰ নবাব ছালিমুল্লাহ খানৰ যোগেদি পূৰ্ববংগৰ মুছলমান জনতাক ওচৰ চাপে অনাৰ প্ৰচেষ্টা হাতত লৈছিল। এই উদ্দেশ্যে আগত থাকি তেওঁ নবাবগৰাকী 14 লাখ টকা অতি নগণ্য সুদৰ বিনিময়ত ধাৰলৈ দিছিল, যে মুছলমান সমাজক বা ইছলাম ধৰ্মীয় মানুহক নিজৰ হাতৰ মুঠিত অনাৰ কাৰণে অস্ত্ৰ হিচাপে লৈছিল তেওঁ ঢাকাৰ নবাব ছলিমুল্লাহ খানক। আৰু ঢাকাৰ নবাব ছলিমুল্লাহ খানক এই উদ্দেশ্যে তেওঁ কি দিছিল? 14 লাখ টকা একেবাৰে নগণ্য সুদৰ বিনিময়ত তেওঁ ধাৰলৈ দিয়া হৈছিল বা লৰ্ড কাৰ্জনে দিছিল। ইছলাম ধৰ্মীয় ভূস্বামীসকলকো বিশেষ সা সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। ভূস্বামী মানে মাটিৰ মালিক। ইছলাম ধৰ্মৰ যিবিলাক মাটিৰ মালিক আছে সেই মালিকসকলকো তেওঁ বিভিন্ন ধৰণৰ সা সুবিধা দিয়াৰ কাৰণে তেওঁ প্ৰতিশ্ৰুতি দিছিল, যাতে ইছলাম ধৰ্মীয় মানুহবিলাক ইংৰাজৰ সপক্ষে থাকে। কাৰ্জনৰ নীতিত বিশ্বাস ৰখা পূৰ্ববংগৰ একাংশ নেতাই প্ৰস্তাৱিত পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ যোগেদি মুছলমান ৰাইজৰ সকলো আশা পূৰ্ণ হ'ব বুলি ভাবিছিল। যে কাৰ্জনে লৰ্ড কাৰ্জনে যিবিলাক আশ্বাস দিছিল মুছলমান সমাজক, এই আশ্বাসৰ কাৰণে পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ যোগেদি মুছলমান সমাজৰ কি হ'ব? যথেষ্টখিনি আশা পূৰণ হ'ব বুলি একাংশ নেতাই ভাবিছিল। আমি নেক্সট পেৰেগ্ৰাফলৈ যাওঁ। দ্বিতীয় পেৰেগ্ৰাফ আমি ইয়াৰ পৰাই কৰিম। লৰ্ড কাৰ্জনৰ পিছত ভাইচৰয়ৰ পদত অধিষ্ঠিত হোৱা লৰ্ড মিণ্টুৱে ঘোষণাই মুছলমান জনগণক সুকীয়া ৰাজনীতিক সা সুবিধা প্ৰদান কৰা ইংগিত বহন কৰিছিল। লৰ্ড কাৰ্জনৰ যেতিয়া কাৰ্যকাল শেষ হ'ল, পিছত আমাৰ ভাৰতবৰ্ষৰ ভাইচৰয় হৈ আহিছিল লৰ্ড মিণ্টুৱে এটা ঘোষণা কৰিছিল, যে কি ঘোষণা কৰিছিল? মুছলমান সমাজক কি দিয়া হ'ব? সুকীয়া ৰাজনীতিক সা সুবিধা প্ৰদান কৰা এটা ইংগিত তেওঁ দিছিল। ঠিক এইটো আমি দ্বিতীয় পেৰেগ্ৰাফলৈ যাওঁ। এতিয়া তৃতীয় পেৰেগ্ৰাফ হ'ব আমাৰ 1906 খ্ৰীষ্টাব্দৰ 30 ডিচেম্বৰ তাৰিখে ঢাকাৰ নবাব ছালিমুল্লাৰ আহ্বানক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াই নবাব বিকৰুল মুলকৰ পৌৰোহিত্যত ঢাকা ৰাজদৰবাৰত আয়োজিত সভাত অংশগ্ৰহণ কৰিছিল। ঠিক 1906 খ্ৰীষ্টাব্দত কি কৰা হৈছিল? 30 ডিচেম্বৰ তাৰিখে কাৰ নেতৃত্ব আহ্বানত? ছালিমুল্লাৰ আহ্বানক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান নবাব বিকৰুল মুলকৰ নেতৃত্বত ঢাকা ৰাজদৰবাৰত এখন সভাত ডাঙৰ এখন বা বিশাল এখন সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাত অংশগ্ৰহণ কৰিছিল। আৰু এই ঐতিহাসিক সভাতেই সৰ্বভাৰতীয় মুছলিম লীগ নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হৈছিল। আৰু ঢাকাত যিটো বিকৰুল মুলকৰ নেতৃত্বত বা সভাপতিত্বত যিটো সভা অনুষ্ঠিত হৈছিল, অৰ্থাৎ 1906 চনৰ 30 ডিচেম্বৰ তাৰিখে, আৰু এই সভাতেই মুছলিম লীগ নামৰ এটা ৰাজনৈতিক অনুষ্ঠানৰ জন্ম হৈছিল। আমি এই তিনিটা পেৰেগ্ৰাফ যদি আমি লিখি দিওঁ, আমি মুছলিম লীগৰ বিষয়ে আমি 3 নম্বৰ পাম। আৰু ইয়াতে এটা প্ৰশ্ন আছে, MCQ এটা প্ৰশ্ন আহে, যে মুছলিম লীগ কিমান খ্ৰীষ্টাব্দত বা কিমান চনত কৰা হৈছিল? জন্ম দিয়া হৈছিল। মুছলিম লীগ নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম কিমান চনত হৈছিল? 1906 চনত। আৰু ইয়াত আমি আৰু এটা প্ৰশ্ন দিব পাৰিম, আগা খাঁৰ নেতৃত্বত কাৰ নেতৃত্বত 35জনীয়া এটা সজাতি দল চিমলাত উপস্থিত হৈ লৰ্ড মিণ্টুক লগ ধৰিছিল? আমি এইটো আগা খাঁৰ নেতৃত্বত দিম। নেক্সট আমি পৃষ্ঠাটো উল্টাই দিওঁ। ইয়াত আমি এটা প্ৰশ্ন, চৰকাৰৰ আন্দোলন বিৰোধী কৰ্মপন্থা, এইটো আমাৰ ইয়াত আছে। এই অনুশীলনত আমি 6 নম্বৰৰ প্ৰশ্ন পাম। ৰঙাচিয়াৰে মই আস্থানীতি 6 আৰু L দীঘল প্ৰশ্ন। এইটো খুব ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট বুলি তোমালোকে ভাবিবা আৰু মুখস্থ কৰিবই লাগিব। হাফেলিৰ কাৰণে হওক, তাৰপিছত তোমাৰ টেষ্টৰ কাৰণে হওক বা ফাইনেলৰ কাৰণে হওক, এইটো মুখস্থ তোমালোকৰ কৰিবই লাগিব। যে ব্ৰিটিছ চৰকাৰে বংগভংগৰ ক্ষেত্ৰত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা সহযোগিতা আশা কৰিছিল। ব্ৰিটিছে কি বিচাৰিছিল? যে আমি জানো যে 1908 চনৰ চোৰাট অধিৱেশনত কংগ্ৰেছ বিভাজন হৈ 2টা ভাগত বিভক্ত হৈছিল। তাৰ এটা আছিল নৰমপন্থী আৰু এটা চৰমপন্থী। কিন্তু ব্ৰিটিছে সদায় নৰমপন্থী নেতাসকলৰ সহযোগ আশা কৰিছিল যে বংগ বিভাজন কৰাৰ ক্ষেত্ৰত। লৰ্ড কাৰ্জনে এই নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকক বহুতকে ব্ৰিটিছ চৰকাৰে আৰোপিত উপাধি দিছিল, পদক বা পদ প্ৰদান কৰিছিল, যাতে এই উদাৰপন্থী নেতাসকলক নিজৰ হাতৰ মুঠিত ৰখাৰ কাৰণে বিভিন্ন ধৰণৰ উপাধি, পদক বা বিভিন্ন পদ তেওঁ প্ৰদান কৰিছিল। উদাৰপন্থী কংগ্ৰেছ সদস্যক উচ্চ ন্যায়ালয়ৰ বিচাৰপতি পদ, ব্ৰিটিছ সংসদত সদস্য পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ নতুবা প্ৰাদেশিক পৰ্যায়ৰ লোভনীয় সদস্য পদ যাচি বংগভংগৰ পৰিকল্পনাত তেওঁলোকৰ সমৰ্থন আশা কৰিছিল। তেওঁ উদাৰপন্থী নেতাসকলক কি দিছিল? ব্ৰিটিছৰ যিটো উচ্চ ন্যায়ালয় আছে, সেই উচ্চ ন্যায়ালয়ৰ বিচাৰপতি পদ দিছিল, ব্ৰিটিছ সংসদত পাৰ্লিয়ামেণ্টত সদস্য পদ যাচি বংগভংগ পৰিকল্পনাত তেওঁলোকৰ অৰ্থাৎ নৰমপন্থী সদস্যসকলৰ সমৰ্থন আশা কৰিছিল।
কিন্তু তথাপি কাৰ্জনে বংগভংগ বিৰোধী আন্দোলন দুৰ্বল কৰিব পৰা নাছিল কাৰ্জনে যেটো তেওঁ যেটো পৰিকল্পনা কৰিছিল এই পৰিকল্পনাই বংগভংগ বিৰোধী আন্দোলন দুৰ্বল কৰিব পৰা নাছিল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় গোপাল কৃষ্ণ গোখলে আদি কংগ্ৰেছৰ শীৰ্ষ নেতাৰ বংগ বিৰোধী অটল স্থিতিয়ে চৰকাৰক হলটেকত পেলাইছিল যে সুৰেন্দ্ৰনাথ বেনাৰ্জী আৰু গোপাল কৃষ্ণ গোখলে যেটো অটল স্থিতি আৰু সেই অটল স্থিতিয়ে যে লৰ্ড কাৰ্জনৰ নীতিত সিহঁতে বিশ্বাস কৰা নাছিল বা লৰ্ড কাৰ্জনৰ হাতৰ মুঠিত সিহঁতে যোৱা নাছিল অৰ্থাৎ অটল স্থিতি আছিল আৰু এই অটল স্থিতিয়ে ব্ৰিটিছ চৰকাৰক কি কৰিছিল হলটেকত বিপদত পেলাইছিল বিপিন চন্দ্ৰ পালে এইটো খুব ইম্পৰ্টেণ্ট বিপিন চন্দ্ৰ পাল কাৰ আহ্বানত ব্ৰিটিছ প্ৰদত্ত উপাধি বা পদ পদবী বৰ্জন কৰা হৈছিল আমি এনসাৰটো দিম কি বিপিন চন্দ্ৰ পাল এইটো খুবেই তোমালোকে মুখস্থ কৰিবা বিপিন চন্দ্ৰ পাল অৰ্থাৎ বিপিন চন্দ্ৰ পালে সকলো নেতাক ব্ৰিটিছ প্ৰদত্ত উপাধি পদ পদবী আদি বৰ্জন কৰাৰ আহ্বান জনায় এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোপাল কৃষ্ণ গোখলে পোনপ্ৰথমে নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰ ঘূৰাই দিয়ে এইটো তোমাৰ শৰ্ট প্ৰশ্ন এটা আহে আৰু এই প্ৰশ্ন তোমালোকে লিখোতে সদায় ভুল কৰা আমি যে নাইটহুড আৰু নাইট তোমালোকে যেতিয়া নাইটহুড উপাধি আহে তেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাম কেতিয়াবা লিখি দিয়া এইটো খুব সাৱধান হ'বা নাইটহুড উপাধি প্ৰথমে ব্ৰিটিছক কোনে ঘূৰাই দিছিল গোপাল কৃষ্ণ গোখলে আৰু যদি প্ৰশ্ন আহে নাইট উপাধি ব্ৰিটিছক প্ৰথমতে কোনে ঘূৰাই দিছিল আমি তেতিয়া আনসাৰ দিম কি ৰবীন্দ্ৰনাথ ঠাকুৰ এটা হৈছে নাইটহুড গোপাল কৃষ্ণ আৰু নাইটটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ এইটো কেতিয়াও ভুল নকৰিবা আৰু এইটো তোমাৰ এমচিকিউ প্ৰশ্নটো আহে খুব মুখস্থ কৰিবা এতিয়া স্বদেশী আন্দোলনৰ অৱদান আমি অনুশীলনত 8 নম্বৰ প্ৰশ্ন পাম লং তোমালোকে দেখি সাইডত এল দিয়া আছে আৰু সেই এলটো মানে কি লং প্ৰশ্ন এইটো তোমালোকে খুবেই চাবা 3 নম্বৰৰ এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন মই তোমালোকৰ কাৰণে একেবাৰে চমু কৰিছো শৰ্ট কৰি দিছো যে 1 নম্বৰ আছে স্বদেশী আন্দোলনৰ অৱদান যেতিয়া তোমালোকে পৰীক্ষাৰ বহিত লিখিবা তেতিয়া লিখিবা স্বদেশী আন্দোলনৰ অৱদানসমূহ তলত আলোচনা কৰা হল 1 নম্বৰ স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল এইখিনি মই হাইলাইটাৰে আছনিছো এইখিনি দিলে যথেষ্ট হ'ব 2 নম্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰ পৰাই আবেদন নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতীয় উন্নতি আশা কৰিছিল এইখিনি 2 নম্বৰ এতিয়া আমি 3 নম্বৰত যাম লৰ্ড কাৰ্জনে ভাইসৰয় আসনত বহিয়েই ঘোষণা কৰিছিল শাসন আৰু হুকন একেলগে চলাই যোৱা হ'ব এই তিনিটা তোমালোকে ডাইৰেক্ট মুখস্থ কৰিবা তোমালোকে 100% তিনি পাবা আৰু ইয়াতে এটা এমসিকিউ প্ৰশ্ন আহে শাসন আৰু হুকন একেলগে চলাই যোৱা হ'ব এই কথাখিনি কোনে কৈছিল বা কোনজন ব্ৰিটিছ ভাইসৰয় কৈছিল আমি ইয়াৰ শুদ্ধ আনসাৰ দিম লৰ্ড কাৰ্জনে কৈছিল আৰু 4 নম্বৰ পইণ্ট যদি তোমালোকে মুখস্থ কৰিব নালাগে কিন্তু এটা প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট আছে আমি অনুশীলনত 7 নম্বৰ প্ৰশ্ন পাম দাদাবাই নৌৰোজীৰ সভাপতিত্বত ভাৰতবৰ্ষৰ পোনপ্ৰথমে স্বৰাজ দাবী কাৰ নেতৃত্বত কৰিছিল আৰু কোনখন অধিৱেশনত আমি আনসাৰটো দিম কি দাদাবাই নৌৰোজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকাতা অধিৱেশনত পোনপ্ৰথমে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল এইটো তোমাৰ 1 নম্বৰৰ অৰ্থাৎ এমসিকিউ প্ৰশ্নটো আহে এই এমসিকিউটো তোমালোকে মুখস্থ কৰিবা আকৌ যদি আমি পৃষ্ঠা নম্বৰ 20 নম্বৰ পৃষ্ঠা তোমালোকে উলটাই দিবা অৰ্থাৎ ইয়াতে 8 নম্বৰ বুলি লিখা আছে যে বংগদেশৰ একত্ৰীকৰণ 8 নম্বৰ যেটো প্ৰশ্ন বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল আমি আনসাৰ যদি আমি বিচাৰিবলৈ যাওঁ তেতিয়াহলে এই পইণ্ট 1 নম্বৰ পইণ্টত আছে 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণা মৰ্মে বংগদেশ পুনৰ একত্ৰিতকৰণ কৰা হৈছিল এই প্ৰশ্নটো তোমালোকে চাবা এতিয়া মই যদি প্ৰথমৰ পৰা এই শৰ্ট প্ৰশ্নকেইটা আকৌ তোমালোকে এবাৰ মই আঙুলিয়াই দিওঁ বংগ বিভাজন কোন গৰাকী ভাইসৰয়ৰ শাসনকালত হৈছিল আনসাৰ কি হ'ব লৰ্ড নেথানিয়েল কাৰ্জনৰ নেতৃত্বত হৈছিল 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন হৈছিল 1916 অক্টোবৰ তাৰিখে হৈছিল আমি সকলোৱে জানো এইটো বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত এই প্ৰশ্নটো আনসাৰ আমি দুটা পাম তোমালোকে ভালকে মনত ৰাখিবা মই তোমালোকক ওলাই দিছো আনসাৰ এটা কোৱেশ্চন আনসাৰ দুটা পৃষ্ঠা নম্বৰ আমি 8 নম্বৰ পৃষ্ঠা লৈ যাম যে দিনাজপুৰৰ মহাৰাজা পৌৰোহিত্যত অনুষ্ঠিত এই সভাতে নতুন কৰ্মপন্থাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি বিদেশী বস্তু বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল এইটো আনসাৰ দিলে হ'ব নাইবা যদি মহাৰাজা মনীন্দ্ৰ চন্দ্ৰৰ নন্দীৰ অধ্যক্ষতাত কলিকতা কাছিম বজাৰ টাউন হলত এখন বিশাল জনসভা অনুষ্ঠিত হয় আৰু সেই মৰ্মে এইখন সভাই বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ সৰ্বসন্মতি গ্ৰহণ কৰে তোমালোকে যিকোনো এটা যদি দি দিয়া দুইটাই ৰাইট হ'ব আৰু মই ইতিমধ্যে ক'লো বংগ বিভাজন কিমান চনত হৈছিল 1905
1905 চনৰ 16 অক্টোবৰ এইটো মনত ৰাখিবা নেক্সট প্ৰশ্নলৈ আমি আহোঁ 4 নম্বৰ প্ৰশ্ন কি আছিল স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল ভূপেন্দ্ৰনাথ দত্ত ইয়াতে আমি পাইছোঁ পৃষ্ঠা নম্বৰ 10ত আছে ভূপেন্দ্ৰনাথ দত্ত যদি তোমালোকে চোৱা পৃষ্ঠা নম্বৰ জাতীয় সাহিত্যৰ ক্ষেত্ৰত আছে ভূপেন্দ্ৰনাথ দত্তই কি কৰিছিল যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিল বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া কৰিছিল 1906 চনৰ এইটো তোমালোকক দেখাই দি আছোঁ 1906 চনৰ 1906 চনৰ 11 মাৰ্চ নিশ্চিতভাৱে তোমালোকে দেখিছা 1906 চনৰ 11 মাৰ্চত হৈছিল তাৰ পিছৰ প্ৰশ্নলৈ আমি যাম বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল আমি ইতিমধ্যে মই তোমালোকক বাৰে বাৰে কৈছোঁ আচাৰ্য প্ৰফুল্ল ৰায় আছিল কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল দাদাভাই নৌৰোজী অলপ আগতে মই দেখাই দিলোঁ বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল এনসাৰটো 1911 চনৰ 12 ডিসেম্বৰ তাৰিখ হৈছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথম চেপ্টাৰ ইতিমধ্যে হিষ্টৰীৰ যেটো প্ৰথম চেপ্টাৰ ইতিহাসৰ প্ৰথম চেপ্টাৰটো ইতিমধ্যে মই শেষ দিলোঁ যদি তোমালোকৰ কিবা ইয়াৰ আখোৱা থাকে বা বুজিবলৈ থাকে তেতিয়াহ'লে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু সেই অনুপাতে মই তোমালোকক আকৌ বুজাই দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি মোৰ এই ভিডিওটো তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে তোমালোকে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা আৰু যিসকলে ইউটিউব চেনেলত চোৱা যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ